গোলাঘাটৰ খুমটাৰ মৌখোৱা বিলত সমূহীয়া মৎস্য চিকাৰ। ৫খন গাঁৱৰ ৰাইজে মৎস্য চিকাৰ কৰি দেখুৱাইছে ভাতৃত্ববোধৰ অপূৰ্ব নিদৰ্শন। ৩ বছৰ মূৰে মূৰে ৫খন গাঁৱৰ ৰাইজে বিলখনত একেলগে ধৰে মাছ। মৌখোৱা মৎস্য শিল্প সমবায় সমিতিৰ দ্বাৰা ১৯৬৬ চনৰ পৰাই চলি আহিছে বিলত মাছ ধৰাৰ এই বিশেষ পৰম্পৰা। মৌখোৱা, নাটগাঁও, দাবিডুবি, মুদৈ পথাৰ আৰু মেলামৰা মজদুৰ গাঁৱৰ ৰাইজে এনেকৈয়ে সমূহীয়াকৈ মাছ ধৰিছে মৌখোৱা বিলত। ধৰ্ম নিৰ্বিশেষে মৎস্য চিকাৰ কৰি সম্প্ৰীতিৰ নিৰ্দেশনো দেখাইছে গাঁওকেইখনৰ ৰাইজে। ৩ দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে মাছ ধৰা পৰ্ব। প্ৰকাণ্ড ৰৌ, বাহু, চিতল, খৰিয়া, বৰালি আদি বিভিন্ন প্ৰকাৰৰ মাছ ধৰিছে কুইণ্টলে। মৎস্য চিকাৰৰ বাবেই মৌখোৱাত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। মাছ ধৰাৰ নান্দনিক দৃশ্য চাবলৈ শ শ লোকে ভিৰ কৰিলেহি বিলৰ পাৰত। গোলাঘাটৰ পৰা প্ৰাঞ্জল দাসৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। এয়া হ'ল মৌখোৱা মৎস্য শিল্প। আমাৰ অতীতৰ 1966 চনৰ পৰা এই ফিচাৰীখন আমাৰ অতীতৰ আমাৰ বৃদ্ধসকলে প্ৰতিষ্ঠা কৰি থৈ গ'ল আৰু এতিয়া সেই বৃদ্ধসকলে আমাক দি থৈ গ'ল। প্ৰতিটো প্ৰজন্মৰ পৰা প্ৰজন্ম আমাক এই ফিচাৰীখন চলাবৰ কাৰণে এখন সুন্দৰ সমিতি গঠন কৰি থৈ গৈছে। প্ৰতি 2 বছৰ বা 3 বছৰ মূৰে মূৰে সেইদৰে আমিও এতিয়া আহি আমাৰ দায়িত্বত পৰিলে আমি এখন সুস্থ সমিতি গঠন কৰি ৰাইজে গঠন কৰি আমাক দায়িত্বভাৰ দিলে। আমি মাছ 3 বছৰ আৰু যদি প্ৰয়োজন হ'লে 2 বছৰ, যদি সোনকালে ডাঙৰ হয় আমি 2 বছৰ মূৰত, আৰু যদি ডাঙৰ নহয় তেতিয়া আমি 3 বছৰ মূৰত মাছ মাৰোঁ। আৰু এই যে মাছ মাৰোঁ আমি 5খন গাঁৱৰ এই ফিচাৰীখনে যে আজি প্ৰায় 65 বছৰ একেৰাহে আমি মাছ ধৰি আছে। আৰু এটা এনেকুৱা নন্দনিক পৰিৱেশ হয় যে অসমৰ আমাৰ এই গোলাঘাটৰ পৰা গুৱাহাটীলৈকে মানুহে ইয়াত আহি এই পৰিৱেশ তাৰমানে চাবলৈ আহে আৰু পৰিৱেশ উপভোগ কৰে। এই যে মাছ যে খাওঁ এইটোৱে বুলি নহয়, যে ইয়াৰ যিটো আনন্দৰ যিটো পৰিৱেশ, এই পৰিৱেশটো আমাৰ জাতি, ধৰ্ম, বৰ্ণ, সাহিত্য, সংস্কৃতিলৈকে এই বস্তুটো আমি জীয়াই ৰাখিবলৈ আমি তাৰমানে প্ৰয়াস কৰিছোঁ। আৰু এইদৰে সম্প্ৰীতিৰ নিদৰ্শন এই যে এই সম্প্ৰীতিটোৱে যে আজি যে আমাৰ অসমত জাত পাত বহুত কিবা কিবি হ'ব পাৰে, কিন্তু আমি এই জাত পাত বাদ দি আমি এটা সম্প্ৰীতিৰ নিদৰ্শন আমাৰ এই ফিচাৰীৰ পৰাই বিয়পি পৰিছে আমি দেখা পাইছোঁ। তাৰমানে এইটো তাৰমানে এটা আমাৰ উৎসৱ পৰিৱেশ, যে এইটো হ'ল মাছ বুলি নহয়, তাৰমানে এটা উৎসৱ হয়। যেনেকৈ আমাৰ পূজা হয়, যেনেকৈ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন হয়, ঠিক যেনেকৈ এটা উৎসৱময় পৰিৱেশ হয়, ঠিক আমাৰ এই মৌখোৱা এই মৎস্য শিল্পত তেনেকুৱা এটা পৰিৱেশ হয়। ইয়াত জাতি, বৰ্ণ, ধৰ্ম, পুৰুষ, মহিলা সকলোৱে, ল'ৰা ছোৱালী সকলো আহে আৰু এই পৰিৱেশ উপভোগ কৰে। অতি নান্দনিক হয় আৰু অতি মনোমোহা। বিভিন্ন প্ৰান্তৰ ৰাইজ আহে আৰু ই এটা আমাৰ সম্প্ৰীতিৰ অনুষ্ঠান। যিহেতুকে আমাৰ মুছলিম সম্প্ৰদায়ৰ মাজতেই নহয়, আমাৰ নাথ সম্প্ৰদায় আছে, মজদুৰ সম্প্ৰদায় আছে। আমি সম্প্ৰীতিৰ নিদৰ্শন বুলি আমি স্বীকৃতি দি আহিছোঁ। ইতিপূৰ্বে আমাৰ সম্পাদক ডাঙৰীয়াই গোটেই কথাখিনি অৱগত কৰিছে। ঠিক তেনে হয়, কুইণ্টেলে আমি মাছ ধৰিছোঁ আৰু লগতে আমি প্ৰতি শ্বেয়াৰ হোল্ডাৰক 1 কেজিকৈ আমি মাছ দিওঁ। সেইটো আমাৰ মূল্যহীন, সেইটো আমাৰ লাভাংশৰ পৰা আমি দিয়া হয়। আৰু ইয়াৰ উপাৰ্জনৰ যিটো পইচা, সেই পইচাটো আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ দিওঁ। লগতে মছজিদ, নামঘৰ, মন্দিৰ এনেকুৱাবিলাকলৈ আমি এইখিনি ইয়াৰ লাভাংশখিনি আমি দিয়া হয়। আৰু লগতে আমাৰ যিখিনি কৃতি ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা ওলায় সেইসকললৈ এটা নিচুকনি হিচাপে আমি দিয়াৰ ব্যৱস্থা কৰোঁ। নিশ্চয় হৈছে, এইটো আমি কৈ শেষ কৰিব নোৱাৰোঁ। গতিকে আমাৰ উপভোক্তাসকল ৰাইজে নিশ্চয় এইটো উপভোগ কৰিছে। উৎসৱমুখৰ পৰিৱেশ। 1966 চনৰ 13 অক্টোবৰ তাৰিখৰ পৰা আজি তাৰিখলৈ ইয়াত মাছ তেতিয়াৰ পৰা আমাৰ মাছ ৰাইজ যিটো পুহিছিলে তাৰপৰা 8 কেজি 10 কেজি তেনেকেই হয়। প্ৰতি 2 বছৰ 3 বছৰ মূৰত ধৰা হয়। ৰাইজৰ মানে সিদ্ধান্ত মতেহে ধৰা হয় দেই। সেইখন গাঁৱৰ ৰাইজৰ ৰাজহুৱা সভা দিয়া হয়, তাতে আহি সিদ্ধান্ত দিব যে আমি এইবাৰ মাছটো ধৰিম আৰু তেনেকৈ আমাৰ মাছটো ধৰা হয়। বৰ ধুনীয়া পৰিৱেশ হয়। আমি সেই পৰিৱেশটো মানে এইটোৱে কওঁ যে আমি এই 5খন গাঁও যে তেতিয়াৰ পৰা আমি বৰ্তমানলৈকে জড়িত হৈ আছোঁ আৰু আমি সকলোৱে 5খন গাঁৱৰ অংশীদাৰ ৰাইজৰ মাজতে আমি মাছটো সমূহীয়া ভিত্তিত ধৰোঁ। গতিকে এই দৃশ্যটো চাবলৈ বহুত দূৰ দূৰণিৰ মানুহ আহে, কাৰণ এইটো হ'ল আমাৰ সম্প্ৰীতিৰ প্ৰতীক। আমাৰ কেওটা জাতি, ইয়াত 3টা মানে সম্প্ৰদায় আছে, বিশেষকৈ হিন্দু আৰু মুছলিম 2টা, কিন্তু বাগানীয়া আমাৰ চাহ জনজাতি যিটো তেখেতসকলো আমাৰ মাজত জড়িত হৈ আছে। সম্পৰ্কটো আমাৰ সেইদিনাখন আপোনালোকে ভালকৈ চাব পাৰিব। এই মুহূৰ্ততো চাব পাৰিব আমাৰ মাছ মৎস্য চিকাৰ হৈ আছে। আমাৰ ইয়াত আমাৰ একেবাৰে
ডাঙৰ হিচাপে আজিলৈকে আমি 15-16 কেজিলৈকে পাইছোঁ। তাৰ তলত আমাৰ মানে ধৰক 2 কেজি, 2.5 কেজি, 3 কেজি, 5 কেজি, 8 কেজি, 10 কেজি, 12 কেজি এনেকৈ ওলায়। মানে ডাঙৰ ডাঙৰ মাছ ওলায়। মানে বৰ্তমান এইবাৰ যিটো ধৰিছোঁ এইটোতো আমাৰ আজিলৈকে প্ৰায় 12-13 কুইণ্টেল মাছ বিক্ৰী হৈছে আৰু বাকী আমাৰ কালিলৈ আকৌ ধৰা হ'ব। আমি ৰাখিছোঁ এইবাৰ আমাৰ 30 কুইণ্টেল মাছ ধৰা হ'ব। হয়, এই দৃশ্যটো চাবৰ কাৰণে আমি আগতীয়াকৈ তাৰমানে কিছুমান ব্যৱস্থা কৰোঁ, যে ৰাইজক জনাই দিওঁ যে আমি অহা ইমান তাৰিখত আমি সমূহীয়া ভিত্তিত মাছ চিকাৰ মৎস্য চিকাৰ কৰিম, গতিকে আপোনালোকক কোনোবাই চাবলৈ আহিলে আহিব পাৰিব।